পৃথিৱীৰ কেইখনমান আজব ৰেষ্টুৰেণ্ট য'ত গ্ৰাহকক আহাৰ আৰু পানীয় গ্ৰহণ কৰিবলৈ প্লেট নহয় দিয়া হয় টয়লেটৰ চিটত কেতিয়াবা যুৱতীৰ শৰীৰতো পৰিৱেশন কৰা হয় আহাৰ পিছে ৰেষ্টুৰেণ্ট কেইখন ক'ত আছে আপুনি জানেনে মানুহ এনেবিধ প্ৰাণী যাৰ সৃষ্টিশীলতাৰ অভাৱ নাই এই সৃষ্টিশীল মনোভাৱেই হোক নাইবা প্ৰতিযোগিতাই হোক এই দুয়োটাই হয়তো সেয়েহে সমগ্ৰ বিশ্বৰ বহু ৰেষ্টুৰেণ্টক এনেকৈ সজাইছে যি সমগ্ৰ বিশ্ববাসী আচৰিত কৰি তুলিছে বিশ্বৰ এনে কেইখনমান ৰেষ্টুৰেণ্টৰ গৃহসজ্জা কাৰুকাৰ্য আৰু খাদ্য পৰিৱেশন কৰাৰ শৈলীয়ে সদায় সকলোকে আকৰ্ষিত কৰি আহিছে জাপানৰ নিউটাইমৰি ৰেষ্টুৰেণ্ট নিউটাইমৰি মানে মহিলাৰ শৰীৰত পৰিৱেশন কৰা খাদ্য এই আচৰিত ৰেষ্টুৰেণ্টখনত বডি সুচি বুলিও কোৱা হয় এই ৰেষ্টুৰেণ্টখনত এখন ডাঙৰ ডাইনিং টেবুলত ছোৱালীবোৰক সুচি আৰু সাচিমিৰ দৰে বিশেষ খাদ্য পৰিৱেশন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কেৱল এয়াই নহয় মানুহে এই ছোৱালীজনীৰ কাষে কাষে বহি অতি আনন্দত সুচি খায় উলংগ শৰীৰত খাদ্য পৰিৱেশন কৰাৰ এই অদ্ভুত প্ৰথা জাপানত বছৰ বছৰ ধৰি চলি আহিছে টয়লেট ৰেষ্টুৰেণ্ট টাইৱান আপুনি হয়তো কেতিয়াও শুনা নাই যে এই আসন খাদ্যৰ বাবেও ব্যৱহাৰ কৰিব পাৰি চীনত এখন ৰেষ্টুৰেণ্ট আছে য'ত টেবুল বা চকীত নহয় টয়লেটৰ চিটত বহি আহাৰ গ্ৰহণ কৰিব লাগে কেৱল এয়াই নহয় ইয়াত টয়লেটৰ চিটতে বাচন বৰ্তন আৰু পানীও পৰিৱেশন কৰা হয় বেলজিয়ামৰ এয়াৰ ৰেষ্টুৰেণ্ট বতাহত ওলমি থকা এই ৰেষ্টুৰেণ্টখনে পৃথিৱীৰ আচৰিত ৰেষ্টুৰেণ্টসমূহৰ ভিতৰত এক বিশেষ স্থান লাভ কৰিছে বতাহত ওলমি থকা বেলজিয়ামৰ এই ৰেষ্টুৰেণ্টখন আচৰিত ধৰণৰ এই ৰেষ্টুৰেণ্টখনত এয়াৰ ফুডো পৰিৱেশন কৰা হয় আচলতে ক্ৰেনৰ সহায়ত 50 মিটাৰ উচ্চতাত এখন ডাইনিং টেবুল বতাহত ওলমি থাকে য'ত মানুহে বতাহত বহি আহাৰ গ্ৰহণ কৰি আনন্দ উপভোগ কৰে চীনৰ প্ৰিজন থিম ৰেষ্টুৰেণ্ট চীনত অদ্ভুত থিমযুক্ত বহু ৰেষ্টুৰেণ্ট আছে যদিও চীনৰ প্ৰিজন থিম ৰেষ্টুৰেণ্ট বিশেষ সেৱাৰ বাবে পৰিচিত ইয়াত জেলৰ ভিতৰত টেবুল এখনত খাদ্য পৰিৱেশন কৰা হয় বন্দী আৰু জেইলাৰৰ দৰে সাজ পোছাক পিন্ধা ৱেটাৰসকলে গ্ৰাহকসকলক বিশেষ আতিথ্য প্ৰদান কৰে যদি আপুনি কোনো অপৰাধ নকৰাকৈ জেলৰ বতাহ আৰু সুস্বাদু খাদ্য খাব বিচাৰে তেন্তে নিশ্চয় ইয়ালৈ যাব পাৰে